নগাঁৱত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। আজি নগাঁও ধিংগেটত নগাঁও জিলাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে। সমগ্ৰ ৰাজ্যতে বিশেষকৈ ধুবুৰী চাপৰ বিলাসীপাৰা গোৱালপাৰাত অমানৱীয় উচ্ছেদক লৈ ক্ষোভিত হৈ পৰে সংখ্যালঘু সংগ্ৰাম পৰিষদ। লগতে গোৱালপাৰাত যি দুজন ব্যক্তি আৰক্ষীৰ গুলীত নিহত হ'ব লগা হৈছে তাকো লৈ ক্ষোভ উজাৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয়ববীয়াসকলে। দাহ কৰিছে কালি এনেকুৱা মুখ্যমন্ত্ৰীক গদিৰ পৰা পেলাই ব্ৰহ্মপুত্ৰত পেলাবলৈ ৰাইজ প্ৰস্তুত। কাৰণ অসমৰ হিটলাৰ বুলি ক'লে জনাজাত হিমন্ত বিশ্ব শৰ্মা। তেওঁ মিয়া মানুহৰ কেঁচা তেজ আৰু মাংস খাইহে জীয়াই আছে। তেওঁ মিয়া মানুহৰ কেঁচা তেজ আৰু মাংস নহ'লে যেন তেওঁৰ ভাত এমুঠি নাযায়। তো গতিকে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে আজি ইয়াৰ নহয় 1,40,00,000 মুছলমান ৰাজপথত ওলাই আহিব আৰু আপোনাৰ যি স্বৈৰাচাৰিতা আপোনাৰ এই স্বৈৰাচাৰিতা বন্ধ কৰাৰ কাৰণে আমি একগোট হ'ব লাগিব। আৰু আমি একগোট হৈ আপোনাক সেই এনেকেই দলিয়াম। আমি হিন্দু মুছলিম নহয়, আমি সকলো জাতি জনগোষ্ঠী একগোট হৈ ওলাই আহি আপোনাৰ বিৰুদ্ধে আপুনি যিবোৰ সাম্প্ৰদায়িকতা কৰি আছে তাৰ বিৰুদ্ধে আমি একগোট হৈ আপোনাক ব্ৰহ্মপুত্ৰত দলিয়াম। আৰু আপুনি পলাবলৈ নিগনিৰ গাত বিচাৰি ফুৰিব লাগিব, কাৰণ আপুনি নিগনিৰ গাতো জেগা নাপাব। আপুনি এনেকৈ পলাব লাগিব। যি হিচাপত আপোনাৰ পুলিচ বাহিনী লগাই সেই পাইকান অঞ্চলত তাত ৰাজহ গাঁৱৰ মানুহখিনিক উচ্ছেদ কৰি আপোনাৰ পুলিচ বাহিনী লগাই তেওঁলোকক ষড়যন্ত্ৰমূলকভাৱে সেই মানুহখিনিক অত্যাচাৰ কৰি উচতাই গুলিয়াই হত্যা কৰি থৈ আহিছে। গতিকে এইটোৰো আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। আৰু লগতে আমি অসম আৰক্ষী প্ৰশাসনৰ লগতে অসমৰ যি প্ৰশাসন ব্যৱস্থা আছে সেই প্ৰশাসনক আমি আহ্বান জনাইছোঁ, এই এনেকুৱা সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীৰ নাকি লগাওক, তেওঁক জেলত ভৰোৱাৰ ব্যৱস্থা কৰক। অন্যথা অসমৰ পৰিস্থিতি যদি ভয়াৱহ হয় তেতিয়া আপোনালোকে কিন্তু চম্ভালিব নোৱাৰিব। চাওক, ৰাইটছ অফ শেল্টাৰ এইটো ভাৰতীয় সংবিধানৰ আৰ্টিকুলে দিয়া অধিকাৰ। আৰু এই শেল্টাৰ দিয়া এইটো মৌলিক দায়িত্ব, এইটো মৌলিক অধিকাৰ, এইটো আপোনাৰ চৰকাৰৰ নৈতিক দায়িত্ব হয়। আৰু সেইটো নকৰি মানুহখিনিক উচ্ছেদ কৰি কুকুৰ মেকুৰীৰ নিচিনা ৰাজপথত ওলাই দিয়া কাৰ্যক কি আমি কম নেকি মানৱীয়তা? ইয়াতকৈ আৰু চৰম নিৰ্লজ্জতা আৰু কিবা হ'ব পাৰে নেকি? ইয়াতকৈ আৰু নিষ্ঠুৰতা কিবা হ'ব পাৰে নেকি? এই সংখ্যালঘু মানুহ বুলি মুছলমান বুলি তেওঁলোকক যি অত্যাচাৰ কৰি আছে তাৰ পৰিণাম কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব। তো ইয়াৰ প্ৰত্যুত্তৰ আমি 1,40,00,000 মুছলমানৰ লগতে প্ৰতিজন অসাম্প্ৰদায়িক হিন্দু খ্ৰীষ্টান বুদ্ধ সকলো জাতি জনগোষ্ঠীয়ে মিলি এই হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব। আৰু লগতে মই আহ্বান কৰিম যে এতিয়াও যিখিনি মিয়াৰ তেজ মাংস খোৱা এই বিজেপি চৰকাৰৰ লগত মিয়া মানুহখিনি আছে তেওঁলোকে নিজৰ ভাই ককায়ৰ নিজৰ জাতিৰ তেজ মাংস খোৱা কৰা বন্ধ কৰক। অন্যথা ৰাইজে মছজিদ যোৱা তেওঁলোকক নিষেধ কৰিব। মছজিদ মাদ্ৰাছা গাঁও অঞ্চলত প্ৰৱেশ কৰা সেই বিজেপি নেতাবোৰক প্ৰৱেশ নিষিদ্ধ কৰিব সেই মিয়া মানুহখিনি। কাৰণ তেওঁলোকে নিজৰ ভাই ককাই নিজৰ মাক বাপেকৰ তেজ খোৱা সেই পাৰ্টি বিজেপি পাৰ্টিৰ লগত তেওঁলোকে সহযোগ কৰা মানে নিজৰ ভাই ককাই নিজৰ মাক বাপেকৰ সেই কেঁচা মাংস আৰু তেজ খোৱাৰ সমপৰ্যায়।